শ্ৰীকৃষ্ণৰ হাঁহিটো চাব, দাদাৰ হাঁহিটো চাব এবাৰ। বুজি পাইছেনে? শ্ৰীকৃষ্ণৰ কাৰণে যিমান গোপিনী পাগল হৈছিলে, আমাৰ দাদাৰ কাৰণে ছোৱালী এজনীয়ে দাদাক এখন হাতখন চুবৰ কাৰণে পাগল হয়। এটা লাইন গাই দিলে কিনো হ'ব, দেশৰ অৱস্থা নাই। জুবিন দাক সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিছিলে যে এটা লাইন গান গাই দিবলৈ কৈছিলে, তেতিয়া জুবিন দাই গাইছিলে যে এটা লাইন গাই দিলে কিনো হ'ব বুলি। ধেমালিতে জুবিন দাই গোৱা দেখিছিলে। এটা লাইন গাই দিলে কিনো হ'ব, দেশৰ অৱস্থা। সেই ধেমালিতে গোৱা লাইনটো এতিয়া এটা গানলৈ ৰূপান্তৰিত হৈছে বুলি ক'ব লাগিব। আৰু যিগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছে গানটোত, কি ক'বা? যিহেতু এটা লাইন গাই দিলে জুবিন দাই ধেমালিতে এইটো গাই দিছিলে, তুমি কণ্ঠদান কৰিছা, কি ক'বা? মানে দাদাৰ কথা ক'লে ইতিহাস হয়। এনেকুৱা এটা আমাৰ কথা নাইকিয়া যিটো আপুনি ইউটিউবত নাপায়, ফেচবুকত নাপায়। তো সেই মানুহজনক আমি মই মোৰ মতে ভগৱান বেলেগ নাই, মই জুবিন গাৰ্গকহে ভগৱান বুলি কওঁ। আৰু যদি মা দেউতাৰ পিছৰ ভাল পোৱা ব্যক্তিজন, মোৰ মা দেউতাৰ, মোৰ ঘৰত এটা মোৰ ভাইটি আছে, 3টা মানুহৰ বাহিৰে যদি মোক ভাল পোৱা ব্যক্তিজন সোধে কিন্তু জুবিন গাৰ্গ। সেই মানুহজন আজি নাই আমাৰ মাজত। সেইটো আপুনি মই উপলব্ধি কৰিছোঁ, মোৰ দৰে প্ৰতিজন অসমীয়া উপলব্ধি কৰিছে। অসমৰ হেৰাইছে আজি। নাম্বাৰ 1 আমি জাষ্টিছ বিচাৰি প্ৰস্তুত কৰিছোঁ। দাদাৰ জাষ্টিছ লাগিব, একদম ডাইৰেক্ট আৰু চিধা কথা। চিতাৰ জুইকুৰা যেতিয়া জ্বলাই আছিলে তেখেতক, তেতিয়া আচলতে প্ৰতিজন অসমীয়াৰ মনত কিবা কচা সাঁচি ৰাখিছিলে যে শেষ বিদায়ত দাদা কিবা এটা কথা কওঁ। এটা লাইন গাই দিলে কিনো হ'ব, দেশৰ অৱস্থা, এই নামটোৱে আমি নামাকৰণ কৰিছোঁ। গানটো অলৰেডি ওলাই গৈছে। মোৰ ইউটিউব চেনেল এটা আছে, ইমদাদ প্ৰটিম অফিচিয়েল। যদি কোনোবাই গানটো শুনা নাই শুনিব। তাত আচলতে মই দাদাক একদম মানে চিধা কথা কওঁ দেই, দাদাক মই মানে বেলেগ এটা অনুকৰণ কৰোঁ। মানে যাতে বেলেগে ক'ব তই কি বেলেগ ছেকেণ্ড জুবিন গাৰ্গ নেকি? ছেকেণ্ড জুবিন গাৰ্গ হোৱা হ'লে আজি 12 বছৰ হ'ল দাদাৰ কাৰণে ওলাই আহিছিলোঁ কিন্তু। আৰু ইয়াত অৰুণ গাৰ্গ, সি মোৰ ঘৰৰ কিনাৰৰ ল'ৰা হয়। তাৰ লগত লাগিও মই জুবিন দাৰ যেনেকৈ আজি জুবিন দাক যোনখিনি মানুহে খুলি খালে, তাৰ এজন ব্যক্তি ময়ো হ'ব পাৰিলোঁ হয়। বুজি পাইছেনে? কিন্তু মোক পাব্লিচিটিৰ কাৰণে অহা নাছিলোঁ, গান গাম, ডাঙৰ মানুহ বনিম কাৰণে কেতিয়াও অহা নাছিলোঁ। দাদাৰ চেহেৰাটো চাম বুলি আহিছিলোঁ। এসাঁজ খাইছিলোঁ, এসাঁজ নোখোৱাকৈ আছিলোঁ কিন্তু জীৱনত, দাদাৰ কাৰণে কিন্তু। ধেমালি কৰা নাই। মই আজি এটা কথা কওঁ আপোনালোকক, সাক্ষাৎকাৰক দেই। মানে আমি যেতিয়া কলেজত আচলতে ৰাতিপুৱা একো খাই নাযাওঁ, ঠিক আছে? আৰু ভাবোঁ যে আমি কলেজত খাম কেণ্টিন। তাৰপিছত কি হ'ল, ঘৰৰ পৰা যিটো পইচা দিয়ে আমাৰ মানে নহয়গৈ, ঠিক আছে? তেতিয়া কেণ্টিনত খাম বুলি কওঁতে আমি যেতিয়া ৰুম পাওঁহি আহি, আকৌ কেণ্টিনত ভাবোঁ যে ঘৰত খাম যে আজি পইচা নাইকিয়া। যেতিয়া আমি ৰুম পাওঁহি আহি, তেতিয়া কিন্তু দেখোঁ যে ভাত চাত বনাই ৰেডি কৰোঁতে 6টা বাজে। তেতিয়া মই ভাবোঁ যে মইতো দিনটো খোৱা নাছিলোঁ ভাত। এই কষ্টটো কাৰ কাৰণে কৰিছিলোঁ জানেনে? জুবিন গাৰ্গৰ কাৰণে কৰিছিলোঁ। মৰম মানে মোৰ দেহত এনেকুৱা এটা ঠাই নাই যে সেই দেহটোত মই জুবিন গাৰ্গক ভৰাই থোৱা নাই। আপুনি মোৰ জুবিন গাৰ্গক কি ক'ব? আপুনি গান দিব, কবিতা দিব, মই একজেক্ট জুবিন গাৰ্গৰ নিচিনা গাই দিম। কিন্তু মই এতিয়া কেমেৰাৰ আগত কওঁ, ছেকেণ্ড জুবিন গাৰ্গ এখন জীৱনত, এখন পৃথিৱীত নাই। আৰু 100 বছৰ জন্মও হ'ব নোৱাৰে। কিন্তু যিসকলে ছেকেণ্ড জুবিন গাৰ্গ হ'ম বুলি কৈছে, সিহঁতি আশাটো বাদ দিয়ক। নিজৰ প্ৰতিভাৰে গান গাইছে, মই চেলুট কৰোঁ। জুবিনে চেলুট কৰোঁ, কিন্তু বুজিছা নাই? কিন্তু মই কিন্তু পাব্লিচিটি হ'বৰ কাৰণে, মোৰ নামটো গ্লেমাৰ বনাবৰ কাৰণে মই জুবিন গাৰ্গক ভাল নাপাওঁ কিন্তু। বুজি পাইছেনে? দাদাই কৈছে যে মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ। মাথো মোৰ তেজ সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম বালি বালি বালি, বালিবৰ হিংস্ৰ, ঠাণ্ডাত উখহাই নিব তোৰ তেজ। খোজ কাঢ়িব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত, বি ৱাটাৰ বি চেফলেছ। মই সেই পানীৰ বৰণটো হ'ব বিচাৰি সাজি ৰাতিখন ওলাই আহিছোঁ। কিন্তু আপুনি 12 বছৰ দেখিছে নি মোৰ ফেচটো? মোৰ নাম শুনিছে নি? ইমদাদ প্ৰটিম বুলি নাই শুনা? কিন্তু আজি মই ওলাই আহিছোঁ দাদাৰ জাষ্টিছ বিচাৰি। গান হ'ব পাৰে মানে চাওক, এতিয়া দাদাই যদি কথাটো কৈছে, আপুনি তেখেতক ভগৱান কেনেকৈ স্বীকৃতি নিদিব? নাম্বাৰ 1 চাওক, শ্ৰীকৃষ্ণৰ হাঁহিটো চাব, দাদাৰ হাঁহিটো চাব এবাৰ। বুজি পাইছেনে? শ্ৰীকৃষ্ণৰ কাৰণে যিমান গোপিনী পাগল হৈছিলে, আমাৰ দাদাৰ কাৰণে ছোৱালী এজনীয়ে দাদাক এখন হাতখন চুবৰ কাৰণে পাগল হয়। এটা লাইন গাই দিলে কি হ'ব, দেশৰ অৱস্থা। কিন্তু এইটো সাংঘাতিক কথা কৈছিলে মোৰ দৃষ্টিত। কওঁ যে দেশৰ যি অৱস্থা হৈ আছে আজি, গতিকে চৰকাৰীভাৱে হওক, সামাজিকভাৱে হওক, আমাৰ মাজত আচলতে সেই মিলা প্ৰীতি একতাটো আচলতে নাইকিয়া হৈ গৈছিলে। যেতিয়া আপুনি বেলেগ বেলেগ দৃষ্টিত আচলতে দেশৰ অৱস্থাটো মানে আমি ৰূপান্তৰ কৰিব পাৰোঁ। মোৰ দৃষ্টিত হৈ আছে এতিয়া আপোনাৰ জাতি মাটি ভেটিৰ কাৰণে হৈ আছে, নহয় জানো? ঢেৰ কিবা কিবি হৈ আছে, ধৰি লওক ৰাজনীতিৰ কাৰণে হৈছে। এতিয়া কথাটো হ'ল কি, সেইটোত ভাবি মই মানে সেই কথাখিনি লিখি আৰু ধৰি লওক এটা গানৰ ৰূপ দিছোঁ, আৰু সকলোৱে শুনিলে ভাল পাম। এটা লাইন গাই দিলে কিনো হ'ব, দেশৰ অৱস্থা নাই। তুমি নাথাকিলে
কিনো কৰো ভাবি পোৱা নাই মানুহৰ সমিধান দিলা তুমি জীৱন দান আজিও শিশু মই আমি তোমাৰ সন্তান এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই আজি প্ৰাণ ভৰি গাইছো আজি দাদাৰ জন্মদিন ইয়াতকে মোৰ কাৰণে ডাঙৰ কথা একো নহয় জীৱনত ভয় কৰা মানুহ দাদাই আছিলে কিন্তু মই কাকো ভয় কৰা নাছিলো কিন্তু মা দেউতাৰ পিছত যদি ভয় কৰিছো দাদালে কিন্তু ধেমালি কৰা নাই জুবিন দাক মই ইমান লগ কৰি নাথাকিলো দেই যেতিয়া দাদাক পাওঁ মই একদম তলে মোক কৰি থাকোঁ এনেকৈ নাচাওঁ ফটোও নদিলোঁ মই ফটো আপুনি সামাজিক মাধ্যমটো খুচৰিবচোন ইমদাদ প্ৰতিম বুলি হয়তো এখন বা দুখন আমি কেতিয়াবা তুলিছিলোঁ এখন বা দুখনৰ বাহিৰে যদি আপুনি এখন ফটো পাই নাই আপুনি কেতিয়াও নাপায় মানে বহুত স্মৃতি আছে মই দাদাক হয় আজি মনলৈ আহিছে এটা স্মৃতি মই অসমীয়া মিডিয়ামত পঢ়া ল'ৰা হয় বছৰেকীয়া পৰীক্ষাত আচলতে আপোনাৰ নৱেম্বৰ ডিচেম্বৰ এইবিলাক মাহত আচলতে আমাৰ পৰীক্ষাটো আৰম্ভ হয় বছৰেকীয়া পৰীক্ষা আৰু বছৰেকীয়া পৰীক্ষাৰ বাবে যেতিয়া আমি প্ৰিপেৰেশ্যন কৰি থাকোঁ আচলতে যেতিয়া ছায়েন্সে হওক ইংলিছে হওক আচলতে তেতিয়া কি হয় আমাৰ সেইটো পঢ়ি মানে আকৌ নেক্সট ছাবজেক্টটো যেতিয়া এক্সামটো শেষ হৈ যায় যদি আছামিজ দিলোঁ ধৰি লওক নেক্সট ছাবজেক্টটো আমাৰ ইংলিছ আছে আছামিজো আজি শেষ দেই মাইণ্ডৰ পৰা ওলাই যায় আকৌ ইংলিছটো আমি প্ৰিপেৰেশ্যন কৰোঁ কৰি আপোনাৰ একেবাৰে শেষৰ দিনা আপোনাৰ কেনেকুৱা লাগিব আপুনি চিন্তা কৰক আপুনি নিজেও চাগে সেইটো পৰিৱেশ পাই আহিছে জীৱনত চাইল্ডহুডটো নহয় জানো কেতিয়া আপুনি পাহৰিব নোৱাৰে সেই চাইল্ডহুডটো যেতিয়া আপুনি পাই আহিছে তেতিয়া এক্সামটো দিলে একদম মাথাৰ পৰা আমি চব বস্তু উৰি গুচি গ'ল আচলতে ঠিক আছে তেতিয়া দাদাৰ আচলতে জানমণি আহে অঞ্জনা আহে মন চিৰিজৰ কিছুমান এলবাম আহিছিলে অভুজন মন যেতিয়া আমি শুনো যে শুনিল গগন জুৰি জ্বলে হেজাৰ তৰা দুচকু জ্বলে কাৰ দুটি নয়ন তৰা এইবিলাক যেতিয়া শুনো পলাশৰ ৰং লগা নাই সূৰুজৰ ৰং গলা নাই যুগৰ কৰংক হিয়াৰ বেদনা উতি ভাহি যায় এতিয়া শুনিব পাৰিব আপুনি সেইটো গান পাব নি এতিয়া এই মোৰ মন গানটোৰ পিছৰ পৰা যদি আপুনি গান আহে যদি জুবিনদাৰ হয়তো আৰু বাকী যদি আছে এটা দুটা গান শুনিব পাৰিব এটা মানে জীৱনৰ মানে এটা আমাৰ জীৱনৰ অধ্যায় শেষ হৈ যাব আৰু আৰু এতিয়া শুভেচ্ছা জনাওঁ মানে কি আমাৰ অসমত বিশেষকৈ দাদাৰ গীত মাত চৰ্চা হওক আচলতে এটা কথা কওঁ মই মেছেজ দিওঁ সকলোকে আমি জীয়াই ৰাখিলে আচলতে নেক্সট জেনেৰেশ্যনৰ দাদাক চাব পাৰিব আমাৰ বুজি পাইছেনে আমি সেইকাৰণে গীতে মাতে জীয়াই ৰাখিব লাগিব নেক্সট জেনেৰেশ্যনটোৰ কাৰণে নহ'লে জুবিন গাৰ্গ কোন পাহৰি যাব আচলতে দেই এইটো বৰ সকলোকে কৈছোঁ আচলতে একদম দাদাক জীয়াই ৰাখিব আপোনালোকে দেই সেইটোৱে আৰু ধন্যবাদ